Hi dear students. So ইয়াৰ আগত আমি ট্ৰাইগোনোমেট্ৰিক আইডেণ্টিটিছবিলাকৰ বিষয়ে কৈছিলোঁ, সেইবিলাক আমি মনত ৰখাৰ কিছুমান ট্ৰিক্স দিছিলোঁ, সেইবিলাক আমি প্ৰমাণ কৰি চাইছিলোঁ। তো এতিয়া আমি এক্সাৰচাইজ 8.4 সেইখিনিত যোৱাৰ আগতে 2-3টামান ভেৰি ইম্পৰ্টেণ্ট এক্সাম্পল আমি সমাধান কৰি লৈছোঁ। তো চোৱা, প্ৰথমতে যদি এক্সাম্পল 12ৰ কথা আমি কওঁ, কি কৈছে, কছে, টেনে আৰু চেকৰ সহায়ত এই চেকে অনুপাতকেইটাক চাইনৰ সহায়ত প্ৰকাশ কৰা। চোৱা 12 এক্সাম্পল 12 কছে, চেকে আৰু টেন এক সাইন এৰে প্ৰকাশ কৰা। এইটো হ'ল প্ৰশ্ন এক্সাম্পল 12। 3টা অনুপাত দিছে, কছে, চেকে আৰু টেনে কাৰ সহায়ত আমি প্ৰকাশ কৰিব কৈছে, সাইন এৰ সহায়ত। তো ইয়াৰ আগতে যিখিনি আইডেণ্টিটিছ পাইছিলোঁ আমি, আইডেণ্টিটিছখিনিৰ মাজত যিখিনি ৰিলেশ্যন পাইছিলোঁ আমি, সেই ৰিলেশ্যনখিনি জনাৰ লগে লগে সেই ৰিলেশ্যনখিনি যদি তুমি জানা, তেন্তে আমি যিকোনো এটা ত্ৰিকোণমিতিক অনুপাতৰ সহায়ত বাকী আটাইবিলাক ত্ৰিকোণমিতিক অনুপাত নিৰ্ণয় কৰিব পাৰোঁ। কেৱল আমাক লাগিব ৰিলেশ্যন কেইটা জানিব লাগিব। চ' ইয়াত আমি যিহেতু ইয়াৰ আগত ৰিলেশ্যন কেইটা জানি আহিছোঁ, আজি আমি এই চেকে, কছে আৰু টেনক চাইনৰ সহায়ত প্ৰকাশ কৰি আছোঁ। চোৱা সলিউশ্যন লৈছোঁ। চোৱা, প্ৰথমতে আমি জানো যে নাম্বাৰ 1 যিটো আইডেণ্টিটিছ দিছিলোঁ আমি, সেইটো যদি লিখোঁ, সাইন স্কোৱাৰ এ প্লাছ কছ স্কোৱাৰ এ ইকুৱেল কিমান আছিল, 1। সাইন স্কোৱাৰ এ প্লাছ কছ স্কোৱাৰ এ ইকুৱেল 1, এইটো আইডেণ্টিটিছ আমি জানো। চ' ইয়াৰ পৰা যদি চাওঁ, কছ স্কোৱাৰ এ ইকুৱেল, এই সাইন স্কোৱাৰ এটো সমীকৰণটোৰ এইফালে প্লাছ হৈ আছে, সিফালে গ'লে কি হ'ব, মাইনাছ 1 মাইনাছ সাইন স্কোৱাৰ এ। চ' এইবাৰ চোৱা, কছ এ ইকুৱেল, স্কোৱাৰটো এইফালৰ পৰা উঠাই দিছোঁ, সিফালে গ'লে √1 মাইনাছ সাইন স্কোৱাৰ এ। চ' প্ৰথমটো কছে কি কৰিব দিছিল, চাইনৰ সহায়ত প্ৰকাশ কৰিব দিছে। চ' কছেটো আমি চাইনৰ সহায়ত প্ৰকাশ কৰিছোঁ, টোটেলি পিয়ৰ চাইন আহিছে ইয়াত। এটা হৈ গ'ল আমাৰ। আমি কি কৰিছোঁ, আইডেণ্টিটিছটো আমি যিটো জানো, এই দুটাৰ মাজত কি আইডেণ্টিটিছ আছে, সাইন স্কোৱাৰ এ প্লাছ কছ স্কোৱাৰ এ ইকুৱেল 1। তো কছ স্কোৱাৰ এ ইকুৱেল সাইন স্কোৱাৰ এটো সিফালে গ'ল, মাইনাছ হ'ল। এইবাৰ চোৱা, কছ এ স্কোৱাৰটো উঠাই দিলোঁ, সিফালে যাই কি হ'ল, √হ'ল। এইটো এটা হৈ গ'ল। নেক্সট আমি চেক, আচ্ছা, যেতিয়া কছে পালোঁ আমি, চোৱা এতেকে ডাইৰেক্ট আমি লিখিব পাৰোঁ, কছে পাইছোঁ, চেকে ইকুৱেল আমি জানো 1/কছে, ৰেচিপ্ৰকেল। চ' ইয়াৰ পৰা আমি চেকেটোক চাওঁচোন, 1/, ইয়াত আমি কছৰ মান পাই থৈ দিছোঁ, √1 মাইনাছ সাইন স্কোৱাৰ এ। বাছ এইটোও আহি গ'ল আমাৰ। চাওঁচোন, চেকেটোক আমি টোটেলি 1/1 মাইনাছ সাইন স্কোৱাৰ এ, বেলেগ কিবা অনুপাত আছে নেকি, নাই, পিয়ৰ আমি চাইনত প্ৰকাশ কৰিছোঁ। এই 2 নাম্বাৰটো হৈ গ'ল। এতিয়া চোৱা, আমি যদি নেক্সট থাৰ্ড যিটো ৰেচিঅ' দিছে আমাক, থাৰ্ড ৰেচিঅ'টো যদি চাওঁ আমি, 10 এগেইন 10 এ ইকুৱেল আমি জানো সাইন এ বাই কছে, এইটো এটা ৰিলেশ্যন আছিল, 10 এ ইকুৱেল সাইন এ বাই কছে। তো এই সাইন এ বাই কছে আমি কি কৰিম, চোৱা, সাইন এ থাকিল ওপৰত, কছে কিমান পাইছোঁ আমি, √1 মাইনাছ সাইন স্কোৱাৰ এ। চ' ইয়াতো পিয়ৰ কি আহিছে আমাৰ, ইয়াতো পিয়ৰ সাইন আহিছে টোটেলি। তো ইয়াক যদি আমি কি কৰিব পাৰোঁ, টোটেলি এইখিনিয়ে হৈ যাব, যে 10 এ ইকুৱেল সাইন এ ডিভাইডেড বাই 1 মাইনাছ √1 মাইনাছ সাইন স্কোৱাৰ এ, এইখিনি দিলে হৈ গ'ল আমাৰ।
টোটেলি সাইনত আহিছে তো এইটো আছিল এক্সাম্পল 12 সো এক্সাম্পল 12 টো চাৱাৰ পিছত তোমালোকে কিছুমান অংক কৰিব লাগিব মই আগতেও কৈছো যে একে ধৰণৰ অংকবিলাক মই নকৰো ইয়াৰ পিছত চোৱা তোমালোকে এই এক্সাৰসাইজ 8.4 ৰ নাম্বাৰ 1 2 এক নম্বৰ আৰু 2 নম্বৰ অংকটো সেম এইটোত আছে সেম এই ফৰ্মুলাত আছে এই সিস্টেমত আছে গতিকে সেই দুটা অংক তোমালোকে কৰিবা এইটো চাৱাৰ পিছত সেইখিনি আৰু আমি নকৰো সো ইয়াৰ পিছত আমি আহিম কিছুমান আইডেন্টিটিজ প্ৰমাণ কৰা হা তো এক্সাম্পল 13 লৈছে 13 ত কি কৈছে চোৱা প্ৰমাণ কৰা যে সেকে 1 minus sin a sec a 1 minus sin a 1 minus sin a whole into sec a plus 10 a sec a plus 10 a ইকুৱেল দেখাব লাগে 1 ফাইনাল পৰীক্ষাত আহিয়ে থাকে এনেকুৱা ধৰণৰ অংক তোমালোকে যদি ফাইনাল পৰীক্ষাৰ মেথছৰ কোৱেশ্চনবিলাক চেক কৰিছা এনেকুৱা কোনো পৰীক্ষা নাই যে এনেকুৱা আইডেন্টিটিজবিলাক প্ৰমাণ কৰিব দিয়া নাই গতিকে খুব মনোযোগেৰে চাব লাগিব আৰু বিশেষকৈ মই পৰীক্ষাত আহা ধৰণৰ প্ৰশ্নবিলাকেই আলোচনা কৰিম তো চাৱা ইয়াক আমি কি কৈছিল sec a plus 10 sec a whole into 1 minus sin a whole into sec a plus 10 equal 1 দেখাব লাগে তো ইয়াক আমি কিদৰে প্ৰমাণ কৰিম চাও কি আছে প্ৰথমে যদি আমি লেফট হ্যান্ড সাইড লো আগত লিখি লবা বস্তুখিনি sec a 1 minus sin a whole into sec a plus 10 a equal 1 so এইটোক আমি কি কৰিম লেফট হ্যান্ড সাইড লৈছো আমি লেফট হ্যান্ড সাইড so কি আছে sec a 1 minus sin a whole into sec a plus 10 a so এইখিনি আছিল কি আমাৰ লেফট হ্যান্ড সাইডৰ খিনি আমি লৈ লৈছো এইবাৰ চোৱা এইটোক আমি কি কৰিম এই যে sec a আছে ইয়াক আমি কি লিখিব পাৰো 1 by cos a পাৰো না নাই sec a মানে কি cos ৰ ৰেচিপ্ৰকেল 1 minus sin a whole into sec a আকৌ আমি লিখিব পাৰিম 1 by cos a plus 10 a কি লিখিব পাৰো আমি এটা ৰিলেচন পাইছিলো sin a by cos a এটো ৰিলেচন পাইছিলো আমি 10 a equal sin a by cos a সো আমি 10 এর ঠাইত sin a by cos a লিখিছো জাস্ট আমি কি কৰিছে এই দুটাৰে এই হৰটো সেম বনাই লৈছো এতিয়া চা এটো কি হল পূৰণ হৈ আছে গতিকে 1 minus sin a তলত থাকিল cos a এটো পূৰণ হৈ আছে আমি লিখিম এই দুটা যোগ কৰি দিও যদি এলসিএম কিমান হ'ব cos a cos a একবাৰ 1 plus cos a একবাৰ sin a নেক্সট লাইনটো চোৱা আমি যদি চাও দুটা পূৰণ কৰো cos আৰু cos পূৰণ কৰিলে তলত কি আহিব cos স্কয়াৰ a ওপৰত 1 minus sin a into 1 plus sin a এইখিনি লৈকে আমি আহিছো বাৰু খুব ভালদৰে চাই লবা আমি লেফট হ্যান্ড সাইড লৈছো এইখিনি sec a whole into 1 minus sin a whole into sec a plus 10 a আমি 1 দেখাব লাগে sec a ৰেচিপ্ৰকেল লৈছো sec a আমি 1 by cos a লিখিব পাৰো এইখিনি বাৰু থাকিল sec a ৰেচিপ্ৰকেল 1 by cos a 10 এর ৰিলেচনটো আছিল কি sin আৰু cos ৰ মাজত sin a by cos a এবাৰ চোৱা এইটো পূৰণ হৈ আছে ওপৰত লিখি দিছো ইনটু এইখিনিৰ এলসিএম লৈছো cos a একবাৰ 1 * 1 প্লাস cos a একবাৰ 1 আৰু sin a পূৰণ কৰিলে sin a এবাৰ চোৱা দুটা পূৰণ হৈ আছে আমি হৰখিনি পূৰণ কৰিছো cos স্কয়াৰ আৰু লবখিনি পূৰণ কৰি লৈছো নেক্সট স্টেপখিনি চোৱা নেক্সটত যদি আমি লিখো চোৱা আচ্ছা এইটো 1 minus sin a 1 plus sin a plus b whole into a minus b এনেকুৱা সূত্ৰ আমি পাইছিল
a plus b whole into a minus b equal কি আছিল a square minus b square so এটো সূত্ৰত পৰিল a square মানে 1 square 1 ক স্কয়াৰ কৰিলে 1 এই হ'ব minus sin square a তলত কি থাকিল cos square a এইবাৰ চোৱা 1 minus sin square মানে কি ইয়াৰ আগত আমি ৰিলেচন বিলাক দিছিলো sin square a plus cos square a equal কিমান আছিল 1 তো আমি যদি ইয়াৰ পৰা লিখো sin square a equal cos square a equal sin square ইফালে গল 1 minus sin square a তো 1 minus sin square a মানে কি cos square a তলতো cos square a আছে equal কিমান পালো 1 বাস রাইট হ্যান্ড সাইডত কি প্রমাণ কৰিব দিছিল আমাক 1 প্রমাণ কৰিব দিছিল রাইট হ্যান্ড সাইড হৈ গল এইখিনি আছিল एग्जाम्पल 13 টোৰ প্ৰমাণ তো ফাইনাল পৰীক্ষাৰ আহাৰ কিন্তু পূৰ্ণ সম্ভাৱনা আছে চাই লবা ইয়াৰ পিছত আমি আহি আছো एग्जाम्पल 14 লৈ एग्जाम्पल 14 सा एग्जाम्पल 14 ত কি কৈছে আগত চাই লোৱা যে cot a minus cos a divided by cot a plus cos a cot a minus cos a divided by cot a plus cos a equal দেখাব লাগে cosec a minus 1 cosec a minus 1 divided by cosec a plus 1 এইখিনি দেখাব লাগে সো আমি কি কৰিম প্ৰমাণত যেতিয়া কম সলিউশনত আহিম সা আমি ইয়াক প্ৰমাণ কৰিতে সা লেফট হ্যান্ড সাইড লৈছো লেফট হ্যান্ড সাইড খিনি লৈছো প্ৰথমতে কি আছে cot a minus cos a divided by cot a plus cos a so এইখিনি কি আছিল লেফট হ্যান্ড সাইডত রাইট হ্যান্ড সাইডত আমি এইখিনি দেখাব লাগে ইয়াৰ পৰা আমি এইখিনি আনিম সা এইবাৰ সা এই যে cot a টোক আমি কি লিখিব পাৰো cos a by sin a এইখিনি ৰিলেচন পাইছিলো কিন্তু আগতেই দিছো আমি হেক্সাগনৰ সহায়তে এইবিলাক ৰিলেচন দেখাইছিলো তো cot a মানে cos a by sin a minus cos a ইয়াত চা cot a মানে cos a by sin a plus cos a এইবাৰ চা লক্ষ্য কৰিবা এইখিনি বস্তুৰ পৰা আমি cos a কমন লব পাৰো ইয়াতো আছে সো আমি cos a কমন লৈছো কমন লোৱাৰ পিছত ইয়াত ওপৰত 1 থাকিল তলত থাকিল sin a minus cos a গুছি গৈছে থাকিব কিমান 1 divided by ইয়াতো cos a টো কমন লৈ লোৱা cos a ব্র্যাকেটত থাকিব কি ইয়াত 1 তলত আছে sin a plus 1 বাস এইখিনি আকৌ লক্ষ্য কৰা এইখিনি আছিল লেফট হ্যান্ড সাইডত আমি cot a টো cos a by sin a লিখিছো কাৰণ আমি এটা ৰিলেচন পাইছিলো যে cot a equal cos a by sin a minus cos a থাকিল ইয়াতো cot a হেইটোই লিখিলো প্লাস cos a থাকিল এবাৰ সা cos a ইয়াতো আছে কমন লৈছো cos a লোৱাৰ পিছত ইয়াত cos a গুছি গলে 1 থাকিব 1 by sin a minus cos a গুছি গৈছে 1 থাকিল তলতো cos a কমন লৈছো 1 by sin a থাকিল প্লাস 1 থাকিল এইবাৰ সা এইখিনি আচ্ছা cos a উপৰতো আছে তলতো আছে ক্যান্সেল থাকিল কি 1 by sin a মানে কি আছিল sec a cosec a reciprocal cosec a equal 1 by sin a পাইছিল আমি গতিকে 1 by sin a আমি লিখিম cosec a minus 1 আছে 1 দিলো 1 by sin ক আকৌ তলতো আমি লিখিম cosec a plus 1 আছে plus 1 দিলো চাওচোন এবাৰ হৈছে না cosec a minus 1 cosec a plus 1 আহিছে equal right hand side তো ইমান টাফ নহয় সৰু সৰু অংক কিন্তু ফাইনাল পৰীক্ষাত 99.99% শিওৰ আহে চাই লবা ইয়াৰ পিছত আমি নেক্সট एग्जांपल লম
সো ডিয়াৰ ভিউৱাৰ্ছ ইয়াৰ পিছত আমি আহিছোঁ এক্সাম্পল 15 লৈকে এক্সাম্পল 15 টো এটা ইম্পৰ্টেণ্ট আইডেণ্টিটিজ ইয়াত চোৱা আমাক কৈছে সাইন থিটা মাইনাছ কচেক থিটা প্লাছ 1 ডিভাইডেড বাই সাইন থিটা প্লাছ কচ থিটা মাইনাছ 1 সাইন থিটা মাইনাছ কচ থিটা প্লাছ 1 ডিভাইডেড বাই সাইন থিটা প্লাছ কচ থিটা মাইনাছ 1 ইকুৱেল 1 বাই সেক থিটা মাইনাছ টেন থিটা আমি দেখাব লাগে উইথ দ্য হেল্প অফ দ্য আইডেণ্টিটিজ সেক স্কোৱাৰ থিটা ইকুৱেল 1 প্লাছ টেন স্কোৱাৰ থিটা অৰ্থাৎ আমি সেক স্কোৱাৰ থিটা ইকুৱেল 1 প্লাছ টেন স্কোৱাৰ থিটা এই আইডেণ্টিটিজটো ব্যৱহাৰ কৰি আমি এই অভেদটো কি কৰিব লাগে প্ৰমাণ কৰিব লাগে সো যে নহওক আমি পুনঃ আগবাঢ়িছোঁ চোৱা সলিউশ্যনত আগৰ দুটাতকৈ অলপ দীঘলীয়া হ'ব এইটো কিন্তু সহজ চোৱা লেফ্ট হেণ্ড ছাইড লৈছোঁ আমি এনেই দীঘলীয়া হ'ব সাইন থিটা মাইনাছ কচ থিটা প্লাছ 1 ডিভাইডেড বাই সাইন থিটা সাইন থিটা প্লাছ কচ থিটা মাইনাছ 1 চোৱা ইয়াত আমি কি কৰিম প্ৰত্যেকটো অংশকে আমি সাইন থিটাৰে হৰণ এই হয় সাইন থিটাৰে কি কৰিম হৰণ কৰিম চোৱা নহয় কচ থিটাৰে হৰণ কৰিম চাই ল'বা তো ওপৰত সাইন থিটা বাই কচ থিটা মই ভাঙি দিছোঁ হা মাইনাছ কচ থিটা বাই কচ থিটা প্লাছ 1 বাই কচ থিটা ডিভাইডেড বাই সাইন থিটা বাই কচ থিটা প্লাছ কচ থিটা বাই কচ থিটা মাইনাছ 1 বাই কচ থিটা চোৱা প্ৰত্যেকটো পদকে আমি কচ থিটাৰে হৰণ কৰিছোঁ এই হৰণ কৰা কচ থিটাটো বাৰু আমি পকেটৰ পৰা দিছোঁ চবকে হৰণ কৰি দিছোঁ তো এইবাৰ চোৱা হৰণ কৰাৰ পিছত সাইন থিটা বাই কচ থিটা ইকুৱেল কি আছিল টেন থিটা মাইনাছ কচ কেঞ্চেল যায় কি থাকিব 1 থাকিব 1 বাই কচ থিটা মানে কি সেক থিটা তাৰপিছত চোৱা তলতো টেন থিটা প্লাছ 1 মাইনাছ সেক থিটা সো এইখিনি কচ থিটাৰে হৰণ কৰাৰ আমাৰ উদ্দেশ্যটো কি কাৰণ আমাক কৈছিল সেক স্কোৱাৰ থিটা ইকুৱেল 1 প্লাছ টেন স্কোৱাৰ থিটাৰ সহায়ত প্ৰমাণ কৰিব অৰ্থাৎ আমি প্ৰত্যেকটো অনুপাতক সেক আৰু টেনত প্ৰকাশ কৰিব লাগিব সেইকাৰণে আমি কি কৰিছোঁ ইয়াত চাইছোঁ যে সাইন থিটাটোক আমি এই সেক টেনত কেনেকৈ আনিব পাৰোঁ সাইন বাই কচ কৰিলে দেখোন টেন আহিব কচক আকৌ হৰণ কৰিলে 1 থাকিব 1ক আকৌ কচেৰে হৰণ কৰিলে সেক আহিব অৰ্থাৎ টেন আৰু সেক আহি আছে গতিকে আমি প্ৰত্যেকটোকেই কি কৰিছোঁ কচ থিটাৰে হৰণ কৰি দিছোঁ ইয়াৰ পিছৰখিনিত চোৱা এইখিনিক আমি সজাই লৈছোঁ অলপ চোৱা টেন থিটা প্লাছ সেক থিটা মাইনাছ 1টো পিছত লিখি আছোঁ হা সেক থিটা মাইনাছ 1 ডিভাইডেড বাই টেন থিটা মাইনাছ সেক থিটা টেন থিটা মাইনাছ সেক থিটা প্লাছ 1 মানে আমি ওৱান কেইটা ছাইডত লিখিছোঁ এইবাৰ চোৱা পিছৰখিনিক আমি কি কৰি আছোঁ এই দুটাকে আমি কি কৰিম টেন থিটা প্লাছ সেক থিটা মাইনাছ 1 দুফালে হৰ আৰু লব উভয়কে আমি কি কৰিম টেন থিটা মাইনাছ সেক থিটাৰে পূৰণ কৰিম মাইনাছ সেক থিটা তলতো চোৱা টেন থিটা মাইনাছ সেক থিটা প্লাছ 1 ইয়াকো আমি পূৰণ কৰি আছোঁ টেন থিটা মাইনাছ সেক থিটা দুফালে পূৰণ কৰিছোঁ টেন থিটা মাইনাছ সেক থিটাৰে তো কৰাৰ পিছত চোৱা আমি কি পাই আছোঁ এইটোৰে পূৰণ কৰা টেন থিটা প্লাছ সেক থিটা টেন থিটা মাইনাছ সেক থিটা এইখিনি আৰু এইখিনি পূৰণ হ'লে কি হ'ব টেন স্কোৱাৰ থিটা মাইনাছ সেক স্কোৱাৰ থিটা বাছ তাৰপিছত মাইনাছ
1 এৰে পূৰণ কৰিলে এইখিনিক tan থিটা মাইনাছ sec থিটাই থাকিব sec থিটা তাৰপিছত আহা তলত আমি এনেকৈ ৰাখি দিম তলত tan থিটা মাইনাছ sec থিটা প্লাছ 1 হোল ইনটু tan থিটা মাইনাছ sec থিটা থাকে তো পৰৱৰ্তী চাৱা এইখিনি আকৌ যদি চাৱা মই দুইবাৰ কৈছিলোঁ এইখিনিক আমি প্ৰত্যেকটোতে কচেৰে হৰণ কৰিছোঁ হৰণ কৰাৰ পিছত এইখিনি পাইছোঁ পিছত এইফালে গৈছোঁ তো এইবাৰ পৰৱৰ্তী অংশ আহা পৰৱৰ্তী অংশত যদি আমি চাওঁ আচ্ছা এইটো অভেদ যদি ইয়াতে আমি অভেদটো প্ৰয়োগ কৰিম চাৱা sec স্কোৱাৰ থিটা ইকুৱেল 1 প্লাছ tan স্কোৱাৰ থিটা ইয়াত কিন্তু tan স্কোৱাৰ থিটা মাইনাছ sec স্কোৱাৰ থিটা আছে তো ইয়াত চাৱা আমি যদি এই sec স্কোৱাৰ থিটাটো সিফালে লৈ যাওঁ তেতিয়াহ'লে tan স্কোৱাৰ থিটা মাইনাছ sec স্কোৱাৰ থিটা আহি যাব ইকুৱেল 1 টো এইফালে আনিলে কি হ'ব -1 অৰ্থাৎ চাৱা tan স্কোৱাৰ থিটা মাইনাছ sec স্কোৱাৰ থিটা অভেদটোৰ পৰা কি আহিব -1 আহিব সো ইয়াত ঠাইত আমি কি বহাই আছোঁ -1 বহাই আছোঁ মাইনাছ tan থিটা তাৰপিছত চাৱা মাইনাছে মাইনাছে প্লাছ এইটো লাইনত মাইনাছে মাইনাছে প্লাছ sec থিটা ওপৰত এইখিনি হ'ল এইটো আমি সূত্ৰ পেলাইছোঁ চাৱা ইয়াৰ পৰা আনিছোঁ tan স্কোৱাৰ থিটা মাইনাছ sec স্কোৱাৰ থিটা ইকুৱেল -1 সো এইখিনিৰ ঠাইত আমি -1 বহাইছোঁ বাকীখিনি আমি ঠিকে থাকে বহাইছোঁ তলত থাকিল চাৱা tan থিটা মাইনাছ sec থিটা প্লাছ 1 হোল ইনটু tan থিটা মাইনাছ sec থিটা এইবাৰ চাৱা ওপৰত যদি এটা মাইনাছ চিন কমন লওঁ আমি মাইনাছ কমন লৈছোঁ তো মাইনাছে মাইনাছে কি হ'ব +1 হৈ যাব প্লাছ tan থিটা হৈ যাব মাইনাছ sec থিটা হৈ যাব মাইনাছ চিনটো কমন লোৱাৰ লগে লগে তলত কি আছে চাৱা tan থিটা মাইনাছ sec থিটা +1 হোল ইনটু আছে tan থিটা মাইনাছ sec থিটা এইবাৰ চাৱা এই ওপৰৰ ব্ৰেকেট 1 প্লাছত আছে 1 প্লাছত আছে tan থিটা প্লাছত tan থিটা প্লাছত sec থিটা মাইনাছত sec থিটা মাইনাছত অৰ্থাৎ এইখিনি বস্তু আৰু এইখিনি বস্তু সেম তো ওপৰত থাকিল কি -1 তলত থাকিল কি tan থিটা মাইনাছ sec থিটা এইবাৰ ওপৰৰ মাইনাছটো যদি আমি মাইনাছ চিনেৰে সবকে যদি পূৰণ কৰি দিওঁ কি হয় চাৱা মাইনাছে মাইনাছে +1 ওপৰত তলত চাৱা এইটো কি আছিল প্লাছ আছিল মাইনাছেৰে পূৰণ কৰিলে -tan থিটা আহি যাব আৰু sec থিটাটো কি আছিল মাইনাছ আছিল মাইনাছেৰে পূৰণ কৰিলে sec থিটা সো এইখিনি ৰাইট হ্যান্ড সাইডত আছে 1/sec থিটা মাইনাছ tan থিটা 1/sec থিটা মাইনাছ tan থিটা যদিও বস্তুখিনি অলপ দীঘলীয়া তথাপি কিন্তু সহজ প্ৰত্যেকটো পইণ্ট ক'ত কি ফৰ্মুলা ইউজ হৈছে এইটো অলপ মনোযোগেৰে ভিডিঅ'টো অলপ ফাৰ্ষ্ট টু লাষ্ট ভালদৰে চাবা তেতিয়াহ'লে চাবা আহি যাব আৰু ফাইনেল পৰীক্ষাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ এইটো প্ৰশ্ন